অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলাৰ মৰাণস্থিত ৰং এণ্ড ৰিডমৰ ব্যৱস্থাপনাত চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ ভিত্তিত 1 জুলাইৰ পৰা সমষ্টিটোৰ এলেকাধীন মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জ্যোতি আৰু বিষ্ণু ৰাভা সংগীতৰ 15 দিনীয়া এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। সোমবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটোৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন ফুকনে জ্যোতি বিষ্ণুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে অসম সংগীত পৰিৱেশন কৰা হয়। মৰাণৰ ৰং এণ্ড ৰিডমৰ সঞ্চালক প্ৰধান ডক্টৰ শুভ্ৰজ্যোতি বহনে সঞ্চালনা কৰা অনুষ্ঠানটোত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন নাথ, মৰাণ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন কুমাৰ চুতীয়া, চৰাইদেউ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া ভনিতা হীৰা দাস, জিলাখনৰ হস্ত তাঁত বস্ত্ৰশিল্প বিভাগৰ চক্ৰ পৰিদৰ্শক প্ৰীতিমা চাংমাই, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি ফৰিদ আলী, প্ৰশিক্ষক শৰৎ মোহন আদিয়ে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে বক্তব্য আগবঢ়োৱাৰ উপৰি প্ৰশিক্ষক ডক্টৰ শুভ্ৰজ্যোতি মোহন, দিলীপ তামুলী আৰু প্ৰশিক্ষাৰ্থীসকলে জ্যোতি বিষ্ণুৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উক্ত কৰ্মশালাত 30 গৰাকীৰ অধিক ছাত্ৰ-ছাত্ৰীয়ে একোটিকৈ গীতৰ অনুশীলন আৰু বাদ্যযন্ত্ৰৰে সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানটোত মুখ্য প্ৰশিক্ষকসকলক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মৰাণৰ ৰং এণ্ড ৰিডমৰ তৰফৰ পৰা একোখনকৈ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ পিছতেই ডক্টৰ শুভ্ৰজ্যোতি মোহনৰ শলাগৰ শৰাই আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়। চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ যোৱা 1 জুলাইৰ পৰা আজি 15 তাৰিখলৈকে আমি গ্ৰীষ্মকালীন কৰ্মশালা চৰাইদেউ জিলাতো আয়োজন কৰিছিলোঁ আৰু চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মৰাণ মহিলা মহাবিদ্যালয়ত আমি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ৰং এণ্ড ৰিডম চেণ্টাৰৰ সহযোগত আমি জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আছিলে। সামৰণি অনুষ্ঠানটোত আমাৰ সন্মানীয় মন্ত্ৰী যোগেন মহন ছাৰ উপস্থিত আছিলে আৰু খুব সুন্দৰভাৱে অনুষ্ঠানটো আমাৰ হৈ গ'ল আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যি নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই কিছু হ'লেও শিকিব পাৰিছে বুলি মই আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি বহুত ল'ৰা ছোৱালী যিখিনি প্ৰতিভা আছে এই প্ৰতিভাসমূহ উলিয়াই অনাত যাতে ভৱিষ্যতে তেওঁলোকে সাহস পায় বা এই অনুষ্ঠানটোৰ জৰিয়তে যাতে আগবাঢ়ি যাব পাৰে তেনেকুৱা প্ৰচেষ্টা হাতত লৈ পেলাই এই কৰ্মশালাৰ আয়োজন কৰা হৈছিলে আৰু খুব সুন্দৰকৈ হৈ গৈছে আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে নতুন প্ৰজন্মই কিছু হ'লেও শিকিছে বুলি মই অনুভৱ কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।